এই গৰমত চিটি বাছত এই ভিৰৰ মাজত যোৱাটো কি অশান্তি। ফাইনেলি পাই গ'লোঁ ৰেঙনি মই ষ্টুডিঅ'। আহিলোঁ ষ্টুডিঅ'ত গ'লোঁ, গৈ পিনে মই যোনজনী বাক বিচাৰিছোঁ, বাজনী অহা নাই, অলপ দেৰি হ'ব বুলি ক'লে। চ' অলপ টাইম ৰখি আছোঁ বাহিৰতে, ভিতৰত বহিব ভাল নালাগে। চ' মই নিউ ৱাটছ এটা ল'লোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এই গৰমত তৰমুজ খোৱাৰ মজাই বেলেগ। ফেৰটো চাই ল'ব, প্ৰথমতে ক'ব ফেৰটো দেখাই দিয়কচোন। সিহঁতৰ মানে বুদ্ধি কৰি মানে বুজি পাইছেই আৰু বুজাব নালাগে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। আজি গুৱাহাটীলৈ আহিছোঁ, থাম্বনেইল দেখি গম পাইছে। মই গৈ আছোঁ ৰেঙনি ষ্টুডিঅ'ত। মই মায়াবিনী চিৰিয়েলখন কৰিছিলোঁ এটা সৰু ৰোল, অলৰেডি টেলিকাষ্ট হৈ গৈছে। সেনেকৈ ফ'কাছত অহা নাই আৰু অলপমান ওলাইছিলোঁ। চ' তাৰ বাবে মই অলপ পে'মেণ্ট পাই ন, আমাৰ যোনটো পে'মেণ্ট, সেই পে'মেণ্টটো মোৰ মানে অহা নাই। নাহিলে ষ্টেটমেণ্ট দিব লাগে বেংকৰ। তাৰ বাবে মই আজি এসপ্তাহৰ আগৰ পৰাই মোক কৈছে মই আহিম বুলি, এনেকৈ প্ৰগ্ৰেম চলিও আছে। তাৰ মাজত আহিব পৰা নাছিলোঁ। চ' আজি ফাইনেলি 9 তাৰিখ 9 মে' আজি আহিছোঁ। কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু ৰেঙনি ষ্টুডিঅ'টো আপোনালোকে আগতে দেখিছে মোৰ ব্লগত, আজিও এবাৰ মানে দেখাবলৈ চেষ্টা কৰিম। ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এয়া চাওক, আপোনালোকক মই উমানন্দটো দেখাই দিছোঁ ৰূপে টাৰ্মিনেলৰ পৰা। আৰু লগতে এইটো যে স্তম্ভটো দেখিছে, এই স্তম্ভটো মই আগতে গৈছিলোঁ যেতিয়া পানী শুকাই, সেনেকৈ খোজকাঢ়িয়ে যাব পাৰি তালৈকে। মই ব্লগ বনাইছিলোঁ, ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু ভাল লাগিছে এই পৰিৱেশটোৰ মাজত থাকি। মই আছোঁ বৰ্তমান কাছাৰীত, ৰূপে টাৰ্মিনেল যোনটো আছে দেখিছে, বেকত দেখালোৱে। চ' এতিয়া মই গৈ আছোঁ কটন ইউনিভাৰ্চিটিৰ হোষ্টেলত। তাত ভাইটিৰ ৰুমলৈকে যাম, অলপ তাত ৰেষ্ট ল'ম। ৰেষ্ট লৈ অলপ দেৰিকৈ যাম বাৰু। এতিয়া 9টা বাজি গ'ল, মই ভাবিছোঁ 10টাৰ পিছতে যাওঁ, যিহেতু অফিচ টাইম 10টাৰ পিছতে হয়। আৰু মেমহঁতক চাগে মই তেতিয়া লগ পাম ৰেঙনি ষ্টুডিঅ'ত। চ' সেইটো ভাবি মই ফাৰ্ষ্ট কিবা এটা খাই লওঁ, তাৰপিছত হোষ্টেল গৈ আছোঁ। কাছাৰীৰ এইটো ৰাস্তাৰে গ'লে মনটো পাতল লাগি যায়, কাৰণ ফুলৰ দোকানবোৰ যে আছে, সঁচাই দেখিলেই বহুত ভাল লাগি যায়। আৰু গুৱাহাটীৰ ষ্ট্ৰীট ফুডত পৰঠা খোৱাৰ মজাই বেলেগ। আৰু মই এইখন দোকানতে প্ৰায় খাওঁ, হামিদদাৰ দোকান হয়, মানে কটন কলেজৰ হোষ্টেলৰ কাষতে। এনেকৈ হোষ্টেল যায়, মানে হোষ্টেলৰ কাষতে আছোঁ মই। চ' গাইছ, খাই ল'লোঁ পৰঠা। মই এনেকৈ পৰঠা নাখাওঁ গেষ্ট্ৰিকৰ কাৰণে, বাট কেতিয়াবা খাবলৈ বাধ্য হৈ যাওঁ, কাৰণ বেলেগ বস্তু বিচাৰি থাকিলেও মানে গৰমো তাতে ইমান গৈ থাকিব মন নাই। ওচৰতে পালোঁ, তাৰপিছত আৰু কেতিয়াবা খাই দিওঁ আৰু পৰঠাটোৱে খোৱা যায়। এতিয়া মই আছোঁ দীঘলী পুখুৰীৰ ফ্ৰণ্টত। এতিয়া মই গৈ আছোঁ সুন্দৰপুৰ, জু-ৰোড পাৰ হৈ, যোনটো ৰেঙনি ষ্টুডিঅ' গৈছোঁ আগতে, তালৈকে গৈ মই কামখিনি কৰি লওঁ। আৰু মই দীঘলী পুখুৰীৰ পাৰত আছোঁ। এয়া চাওক কি ধুনীয়া শান্তিৰ পৰিৱেশ আৰু গছৰ ছাঁ। সঁচাই গুৱাহাটীত থকা যেন লগাই নাই এই পৰিৱেশটোৰ মাজত থাকি। আৰু মই গৈ আছোঁ, আৰু আই থিংক আজি দীঘলী পুখুৰী বন্ধ হৈ আছে, কাৰণ তলা মৰা, লগতে টিকট কটাৰ ছিষ্টেমটোও নাই। আৰু মই এই গৰমত এই ভিৰৰ মাজত চিটি বাছত গৈ আছোঁ, লাষ্টৰ চিটত বহি। চ' গাইছ, ফাইনেলি সুন্দৰপুৰ আহি পালোঁ। বেহাৰবাৰী ৰেঙনি ষ্টুডিঅ'টো ইয়াতে আছে, মানে মোৰ বেক চাইডে আছে, তালৈকে গৈ আছোঁ। আৰু গৈ মই কামখিনি কৰি লওঁ, কিহৰ কাৰণে আহিছোঁ, ষ্টেটমেণ্ট অলপ দিব আহিছোঁ, মানে পে'মেণ্টৰ। আৰু মই ৰেঙনি ষ্টুডিঅ' প্ৰায় আহি পালোঁহি। মই জুম কৰাই দেখাই দিছোঁ, চাওক এইটোৱে ৰেঙনি ষ্টুডিঅ'। আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই নিশ্চয় গম পাইছে, এইটো হ'ল ৰেঙনি ষ্টুডিঅ'।
চ' গাইজ কি হ'ল, মই আহিলোঁ ষ্টুডিঅ'ত গ'লোঁ, গৈ পিনে মই বাজনী যোনজনী বাক বিচাৰিছোঁ বাজনী অহা নাই, অলপ দেৰি হ'ব বুলি ক'লে। চ' অলপ টাইম ৰখি আছোঁ বাহিৰতে, ভিতৰত বহিব ভাল নালাগে। চ' আই থিংক আৰু আধা ঘণ্টামান লাগিব আহি পোৱাত। তাৰ বাবে ৰখি আছোঁ। মই যাব লাগে জল্দি, ঘৰত যাম ৰিটাৰ্ণ। আৰু যিহেতু মোৰ গুৱাহাটীত বেলেগ কাম নাই, আৰু এবাৰ হোষ্টেলত যাম বাৰু। এবাৰ আহিছোঁ আৰু এবাৰ যাম। সেই আৰু কিমান টাইম বা লাগে, গৰমো তাতে বহুত। আৰু সেই আৰু A few moments later. চ' গাইজ ৰেঙনি ষ্টুডিঅ'ৰ পৰা আহিলোঁ, বাক লগ নাপালে অলপ দেৰি হ'ব বুলি ক'লে। তাৰপিছত যোনজনী বাৰ থ্ৰুৰে মই চিৰিয়েলখন কৰিছিলোঁ বা মোক যোগাযোগ কৰিছিল, সেই বাজনীক ফোন কৰি ক'লোঁ যে এনেকৈ মই চিকিউৰিটি দাদাজনৰ হাতত মই দি যাওঁ ষ্টেটমেণ্টটো। সেনেকৈ আৰু দি দিলোঁ, কাৰণ ৰখি থাকিব ভাল নালাগে, কিবা এটা বেলেগ ফিল এটা হয়, মানে ইৰিটেট, মানে ভালো নালাগে আৰু, বুজিটো পাইছে, ৰখি থাকিব। আৰু তাতে আৰু ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে, আমি ৰখি থাকিবলৈ অলপমান নিজকে আনকমফৰ্ট ফিল হয়। চ' ষ্টেটমেণ্টটো দিলোঁ। এতিয়া মই গৈ আছোঁ, ওচৰতে এখন চেণ্ট্ৰেল ব্ৰেণ্ড বুলি মল আছে চিৰিয়াখানাৰ ফ্ৰণ্টত। বহুত দিন মলত যোৱা নাই, তাতে অলপ ফ্ৰেছমেণ্ট লৈ লওঁ আৰু মই কাপোৰো চাওঁ কি হয়। দুখৰ বিষয় এইটোৱে যে আজি শ্বপিং মলখন বন্ধ হৈ আছে। কেতিয়াবলৈ আকৌ আহিম বাৰু। আৰু বাছত আহি থাকোঁতে জু-ৰোডত ইমান জাম হৈছে, মানে অশান্তি এই গৰমত। চ' গাইজ মই হোষ্টেল আহি পালোঁৱে, অলপমান দূৰত, 5 মিনিট গ'লে পাই যাম। চ' মই পল্টন বজাৰ ষ্টেচনৰ, গুৱাহাটী ষ্টেচনৰ, ৰেলৱে ষ্টেচনৰ মানে মেইন গেটত, আৰু এতিয়া মই হোষ্টেলতে গৈ আছোঁ। গৈ অলপমান টাইম থাকি আজি মই ঘৰতে যাম, বেলেগ কাম নাই মোৰ আৰু। ফেঞ্চিত অলপ কাম আছে, কিবা কিবি ল'ব লগা আছে, সেইখিনি লৈ মই ঘৰলৈ যাম। 1 hour later. চ' মই আহিলোঁ হোষ্টেলৰ পৰা, অলপ টাইম ৰেষ্ট, 1 ঘণ্টামান থাকিলোঁ, ৰেষ্ট ল'লোঁ। যিহেতু গৰম, মাইণ্ড বডি ফ্ৰেছ হৈ গ'ল। এতিয়া মই গৈ আছোঁ ফেঞ্চি বজাৰ অলপ শ্বপিং কৰিব লগা আছে, কৈছোঁৱে। শ্বৰ্টকাট কৰি আহিছোঁ হোষ্টেলৰ পৰা। ফেঞ্চি বজাৰ মানে হোষ্টেলৰ পৰা ফেঞ্চি বজাৰ যাবলৈ যোনটো ৰাস্তা, তাতে মানে সেই কি আগত মানে অন্তিনা ইমান গাড়ী নহয়, মানে জাম টাইপ নহয়, কিন্তু আজি ইমান মানে জাম টাইপ হৈছে আৰু। কিন্তু মানুহ বহুত, মানে গাড়ী পূৰা লাইন লাগি গৈছে। মানে কি ক'ম আৰু, গৰম, তাতে আৰু ইমান গাড়ী মটৰ দেখিলে আৰু মাথাটো ঘূৰাই যায়। মই ফেঞ্চিত নোসোমাওঁতেই লাখটকীয়াতে মই লাইটাৰ এটা লৈ ল'লোঁ। আপোনালোকে নিশ্চয় গম পাইছে, এইটো লাইটাৰ ঘৰত লগা আছিল। ফাৰ্ষ্ট যোনটো বস্তু ল'ম বুলি ভাবিছিলোঁ, লাইটাৰ এটা, মানে ঘৰত লাগে। লাইটাৰটো মানে বেয়া হৈছে, বহুত দিন হৈ গ'ল ন, 2 বছৰমান হৈ গ'ল চাগে ৰাখি। ত' লাইটাৰটো ওচৰতে পালোঁ, লাখটকীয়াতে পালোঁ। এতিয়া মই ফেঞ্চিলৈকে একদম ভিতৰত গৈ আছোঁ, তাতে আৰু কিবা কিবি ল'ব লগা আছে, আপোনালোকৰ লগত দেখুৱাই থাকিম কি কি লওঁ। আজি ফেঞ্চিত মানুহ কম, কাৰণ গৰম, যিহে গৰম, মানুহ ক'ত থাকিব এই দুপৰীয়াখন। আইচক্ৰীম খালোঁ, গৰমৰ কাৰণে সেইটোৱে বেষ্ট। আৰু এনেকৈ পৰঠা চৰঠা ৰোল চোল এনেকৈ খাই থাকিব মন নাই, মানে মোৰ গেছৰ প্ৰব্লেম আছে অলপ। আৰু যিহেতু মই ৰাতিপুৱা খাইছোঁ, এতিয়া মই গৈ আছোঁ গগনা এপাত কিনিবৰ কাৰণে। মোৰ ভাগিনী যে আছে, তাই বিচাৰিছিল, মানে কৈছিল গুৱাহাটী আহিলে মানে ল'বৰ কাৰণে, বাইদেউ কৈছিল। এতিয়া মই বিচাৰি গৈ আছোঁ, যদি মই পাওঁ তেন ল'ম, নাপালেতো উপায় নাই। আৰু কি কি কৰিম দেখুৱাই থাকিম, চাই থাকিব। মই এটা ঘড়ী ল'লোঁ, এইটোৱে মানে আগৰ পৰা কিনিম বুলি ভাবি আছিলোঁ, কিন্তু ফাইনেলি ল'লোঁ। 250 ল'লে। চ' গাইজ ৱাটছ এটা ল'লোঁ, দেখিলে আপোনালোকক অলপ আগত, ক'ব কেনেকুৱা লাগিছে কমেণ্টত। এতিয়া মই ইয়াতে এটা আইচক্ৰীম খাইছোঁ, আগতে আৰু এটা খাওঁ, বেলেগ নাখাওঁ, এনেকৈ ঘৰত গৈ ভাত খাম। আৰু ঘড়ীটো লাগে, ইম্পৰ্টেণ্ট, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু লগতে ক'ৰবাত গ'লেও হাতখন খালী লাগে। আৰু এইটো ৱাটছ মই আগতে ল'ম বুলি ভাবিছিলোঁ, কিন্তু লোৱা হোৱা নাছিল, গুৱাহাটী অহা হোৱা নাছিল। এতিয়া লৈ ল'লোঁ। এতিয়া মই এই খাই গগনা বিচাৰি যাম, গগনা যদি পাওঁ গগনা এটা লৈ ল'ম,
মোৰ ভাগিনীৰ কাৰণে। মই মোৰ ফেভৰেট আইচক্ৰীম চক'বাৰ এটা খাই লওঁ। এই গৰমত ফেঞ্চি বজাৰত ঘূৰি আছোঁ মানে বস্তু বিচাৰি, আৰু আইচক্ৰীম খাই মজা বেলেগ। তো মই দাদাজনক সুধিলোঁ ইয়াৰে লোকেল যে জাপি পাপা গগনা এনেকুৱা দোকান এখনে আহিব দিছে, চাই আছোঁ। গৰমৰ দিনত ফল দেখিলে এনেও ভাল লাগে, লগতে তৰমুজ। তৰমুজৰ দেখোঁ জিভাৰ পানী পৰি যায়। এতিয়া ভাবিছোঁ কি মই তৰমুজ ইয়াৰ পৰা লৈ যাওঁ, যিহেতু দামটো কম হয়। আমাৰ হাজোৰ পিনে বা ৰামদিয়াত কিনিলে, গাঁৱত কিনিলে দামটো বেছি হৈ যায়। চ' ইয়াৰ পৰা মই অলপ বেছিকৈ কিনি লওঁ, মানে বেছিকৈ মানে কি আৰু অলপমান লৈ যাম আৰু পইচা মিলাই। আৰু ফলৰ দোকান চাওক। আৰু এইটো ফলৰ নাম আপোনালোকে জনাবচোন কি হয়। মোক কৈছিল দোকানীজনে, সুধিছিলোঁ, বাট মই পাহৰি গ'লোঁ। আপোনালোকে কমেণ্টত জনাব যদি কোনোবাই জানে। বেলেগ ফল একো নলওঁ, কাৰণ দামো বহুত। তৰমুজে লৈ লওঁ, 2 কেজি লৈ ল'লোঁ। গুৱাহাটীত যদি দাগাবিলাকে কিবা বস্তু কিনো, তেনেহ'লে মই ফেয়াৰটো চাই লওঁ। সিহঁতে বহুত বুদ্ধিও কৰে। মই এনেকুৱা প্ৰমাণ পাইছোঁ আগতে আদাবাৰীত। চ' এই ফেয়াৰটোৰ কাৰণে মই এনেকৈ চাই লওঁ। কিন্তু আজি মই চেক কৰা নাই, যিহেতু তৰমুজৰ দামটো কম হৈছে। কম হ'লে মানে আৰু গম পায়, মানুহজনক দেখিলে গম পায়, সি মানে চালাক কৰা নাই, যে বস্তু মানে ফেয়াৰ মানে বঢ়া কমা কৰি সি লাভ পোৱা নাই। দেখিলে গম পোৱা যায়, আৰু সেইটো মোৰ অভ্যাস হৈ গৈছে। তাৰপিছত আৰু এনেকৈ লৈ ল'লোঁ, 35 টকাকৈ ল'লে। কিন্তু মই কমাই 30 টকাকৈ দিলোঁ। 2 কেজি হৈছে আৰু তৰমুজটোত। আৰু আপোনালোকে যদি মই এটা ভাল কথা কৈ দিওঁ, যে যদি আপোনালোকে কেতিয়াবা কিবা বস্তু কিনে, আদাবাৰীতে হওক, ইয়াত হওক, ফল চল কিনিলে দাগাবিলাৰে জোখে ন, মানে ফেয়াৰটো চাই ল'ব। প্ৰথমতে ক'ব ফেয়াৰটো দেখাই দিয়কচোন। সিহঁতৰ মানে বুদ্ধি কৰি মানে বুজি পাইছেই, আৰু বুজাব নালাগে। সেইটো কিন্তু মেইন ইম্পৰ্টেণ্ট হয়। চ' যদি এইবোৰৰ পৰা বাচিব বিচাৰিছে। আৰু এনেকৈয়ে মই আকৌ ৰিটাৰ্ণ আহিলোঁ ঘৰলৈ। মাস্ক মাৰি লৈছোঁ, কাৰণ গৰম, মাৰিবও নালাগে, মানে ইচ্ছাও নাই, কিন্তু উপায় নাই, মোৰ চৰ্দি হৈ আছে। তাৰ বাবে মাৰিবই লাগিব, কাৰণ বেমাৰৰ কথাটো ক'ব নোৱাৰি ন, অকস্মাত হৈ যাব। চ' গাইজ, আজিলৈ মোৰ ব্লগটো ইমানেই। যদি মোৰ আজি ব্লগটো ভাল লাগিছে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।